বন্ধুসকল আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ কনষ্টেবল কামাণ্ডো তিনিটা ভেকেঞ্চিৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ গম পাইছে যে এইবাৰ মাত্ৰ তিনিটা কনষ্টেবল কামাণ্ডোতহে পষ্ট ওলাইছে আৰু বৰ্তমান এইখিনি পষ্টৰ অনলাইন চলি আছে গোটেইখিনি ফুল ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিছোঁ কনষ্টেবল কামাণ্ডো এই তিনিটা ভেকেঞ্চিৰ ওপৰতনো আমি কি হিচাপত আমি প্ৰস্তুতি কৰিব লাগে যিসকলৰ এইজ আছে এপ্লাই কৰিছে বা যিসকলৰ এইজ নাই তেওঁলোকৰ যদি স্পৰ্টছৰ খেলা যদি কিবা চাৰ্টিফিকেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব সুবিধাও দিছে কিন্তু ভেকেঞ্চিৰ সংখ্যা একেবাৰে কম ভেকেঞ্চি বৃদ্ধি হ'ব নেকি এইটো কুৱেশ্যনৰ ফাৰ্ষ্টে মই এনচাৰ দিব বিচাৰিছোঁ ভেকেঞ্চি বৃদ্ধি হোৱাৰ সম্ভাৱনাটো একেবাৰেই নাই যদিও ভেকেঞ্চি বৃদ্ধি বা হ'বগৈ বা হোৱাৰ এটাও যদি চান্স থাকিলে হয় তেনেহ'লে আজিৰ তাৰিখতেই এই তিনিটা পষ্ট কেতিয়াও মুকলি কৰি নিদিল হয় এই তিনিটা পষ্ট কিটো হিচাপত ওলাইছে আমিও এটা অনুমান কৰিব গম পাইছোঁ যে বৰ্তমান যিখিনি প্ৰায় 164টা কামাণ্ডত বৰ্তমান জইনিং হোৱাৰ দিশত বা ৰিজাল্ট দিলে সেইখিনি পষ্টত অসমৰ যোনজন টপাৰ আছাম কামাণ্ডত ৰবি পেগুনে এনেকৈ আছিল নামটো তেখেতে কামাণ্ডতো পাইছিলে পুলিচতো পাইছিলে তেখেতে কামাণ্ডত জইন নকৰিলে আছাম কামাণ্ডত টপাৰ হয় কামাণ্ডত জইন নকৰিলে পুলিচত জইন কৰিলে গতিকে সেইটো হিচাপত তেওঁৰ পষ্টটো খালী হৈ গ'ল আৰু বাকী আৰু দুজনমানে হয়তো জইন নকৰিলে সেইটো হিচাপতে কামাণ্ডত পষ্ট খালী হৈ গ'ল 164টাৰ ভিতৰত তিনিটা গতিকে সেই তিনিটাই বৰ্তমান উলিয়াই দিছে এতিয়া আকৌ এটা নতুন ৰিক্ৰুটমেণ্ট পাতিবৰ বাবে সেই তিনিটা পষ্টেই নতুনকৈ যে আৰু ভেকেঞ্চি ওলাব বা আকৌ যে প্লাছ হ'ব সেই তিনিটাৰ লগতে সেইটোতো একেবাৰে সম্ভৱ মোৰ হিচাপতো মই একে দেখাই নাই কাৰণ এই তিনিটা যি ওলাইছে সেয়াই হ'ব আৰু এই তিনিটা কামাণ্ডো পষ্টতে আছে আনৰিজাৰ্ভত দুটা OBCত আছে এটা SC SC কোনো ধৰণৰ পষ্ট নাই ST SC কোনো ধৰণৰ পষ্ট নাই অনলি OBCত আছে এটা আনৰিজাৰ্ভত আছে দুটা কিন্তু আনৰিজাৰ্ভত যি দুটা পষ্ট আছে সেই দুটা পষ্টতে বাকী ST SCত পষ্ট নাই বুলি যে এপ্লাই কৰিব নোৱাৰিব তেনেকুৱা নহয় এপ্লাই সকলোৱে কৰিব পাৰিব কিন্তু আনৰিজাৰ্ভত যিটো আছে তাত তেওঁলোক ST SCখিনি সোমাই যাব OBC যি এটা পষ্ট আছে তাত তেওঁলোক সোমাব নোৱাৰে তিনিটা পষ্ট গতিকে কম্পিটিশ্যন কি হিচাপত হ'ব সেইটো বন্ধুসকল তোমালোকে একেবাৰে জানাই 164টা ভেকেঞ্চি কাট অফ কেনেকুৱা গৈছিল 66 67 এতিয়া তিনিটা পষ্টত কাট অফটো কিমান যাব সেইটো তোমালোকে অনুমান কৰিব পৰা 80ৰ ভিতৰত তোমালোকে 80 পাম বুলি ধৰিয়ে থোৱা 80ৰ ভিতৰত 80 লাগিব সেইটো হিচাপত ধৰি থোৱা 80ৰ ভিতৰত 80 পৰা হয়তো ওলাই যাব তেনেকুৱা নোলালেও মানে 79 78 এনেকুৱা মাৰ্কটো পাই ওলাই যাব এইটো মানে ইমান টান বুলি নহয় আজিৰ তাৰিখত ওলাই গৈছে বহুত এতিয়া আছাম কামাণ্ডত তেনেকুৱা টপাৰ ওলাই গৈছে অসম পুলিচত 60ৰ ভিতৰত 59 পোৱা ওলাই গৈছে এতিয়া তিনিটা কনষ্টেবল কামাণ্ডে বাকী এতিয়া অসম পুলিচত যিখিনি ৰিক্ৰুটমেণ্ট হ'ব ফিজিকেলত যে এনেকুৱা যে হাই ৰেংকত থকাৰ যে কেইবাজনো যে কেণ্ডিডেট নাথাকিব তাৰ কোনো মানে নাই মানে এতিয়া আজিকালি কেণ্ডিডেটবোৰৰ বহুত পৰাই হৈ গ'ল মানে লং জাম্পটো এক্সিলেণ্ট থাকেই লং জাম্প বহুতে মাৰিয়ে দিয়ে লং জাম্প এক্সিলেণ্ট থাকে চিন আপ থাকে বাকী ৰানিঙো একদম জোচ থাকেই গতিকে সেইটো হিচাপে তিনিটা কনষ্টেবল কামাণ্ডৰ কাট অফটো এটা ভয়ংকৰে যাব 80ৰ ভিতৰত 80 যাব বুলিও নকওঁ 70 যাব বুলিও নকওঁ 60 যাব বুলিও নকওঁ কিন্তু কাট অফটো কি হিচাপত যাব সেইটো তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা গতিকে একদম পূৰা জোচত লাগি থাকা তেতিয়াহে সেই তিনিটাৰ ভিতৰত চান্স পাবা বৰ্তমান এপ্লাই চলি আছে 10 পাছ হ'লে এপ্লাই কৰিব পাৰিবি চিম্পুল কনষ্টেবল কামাণ্ডৰ পষ্টটোত বাকী এজ লিমিটো যথেষ্ট দিয়া হৈছে 26লৈকে এপ্লাই কৰিব পাৰি ST SC সকলে বাকী জেনেৰেল 21 আৰু OBC হ'লে 3 বছৰ এক্সট্ৰা আৰু এই কাষ্টখিনিত এই ছিলেকশ্যন পোৱাৰ উপৰিও লাগিলে তুমি জেনেৰেলে নোহোৱা কিয় যদি তোমাৰ স্পৰ্টছৰ আছে তেনেহ'লে আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ মানে স্পৰ্টছৰ চাৰ্টিফিকেট থাকিলে আৰু 3 বছৰ তোমালোকে এক্সট্ৰাকৈ পাবা গতিকে 29 এইজলৈকে লাষ্ট কামাণ্ডো এই তিনিটা পষ্টত এপ্লাই কৰিব পাৰিবা অফিচিয়েল নটিফিকেশ্যন এটা লিখা হৈছে তাত সকলোখিনি পূৰা ডিটেইলছ দিয়া হৈ আছে আৰু এইখিনি পষ্টৰ ইণ্টাৰভিউটো কেতিয়া হ'বতো এতিয়াতো নালাগে যে খুব সোনকালে ইণ্টাৰভিউটো হ'ব কাৰণ একমাহ ডেট দিয়ালৈ চাই ইণ্টাৰভিউটো খুব দেৰিয়ে হ'ব খুব দেৰি মানে এইটো দেৰিয়ে হ'ব কিন্তু কিমান দেৰি হ'ব সেইটো নাজানো খালি ইণ্টাৰভিউটো দেৰি হ'ব ইমান কাৰণ একমাহ ডেট দিয়ালৈ চাই গম পোৱা যায় যদি 2023 মানত এটা ফৰেষ্টৰ ৰিক্ৰুটমেণ্ট হৈ গৈছিলে 15-16 দিনমান এপ্লাই দিছিলে 5 বা 6 দিনমানৰ পিছত এডমিট দি ইণ্টাৰভিউ লগালগ ক্লিয়াৰ কৰি দিলে যদি এটা 20 দিনমানো যদি এপ্লাইটো ডেট দিলেহেঁতেন তেতিয়া আমিও ভাবিব বাধ্য হ'লোহেঁতেন বোলে কম দিন এপ্লাই দিছে ইণ্টাৰভিউ খুব সোনকালে পাতি দিব কিন্তু এতিয়া একমাহ এপ্লাই কৰা ডেটটোলৈ চাই ইণ্টাৰভিউটো যে ইমান জল্দি পাতিব সেইটো আমি ভাবিও একেবাৰে নোৱাৰোঁ ইণ্টাৰভিউটো যেতিয়াই নহওক সেইটোতো হ'ব এপ্লাই হৈ যোৱাৰ পিছত এতিয়া সেইটো বেলেগ কথা আৰু এপ্লাই হৈ যোৱাৰ পিছত ইণ্টাৰভিউটো পাতিবই গতিকে মাত্ৰ তিনিটা কনষ্টেবল পষ্ট জানাই 100 মাৰ্কৰ হয় কনষ্টেবলৰ 80 নম্বৰ ফিজিকেল
20 নম্বৰ সাইকোমেট্ৰিক টেষ্ট 80ৰ ভিতৰত 80য়ে আনিবলৈ চেষ্টা কৰা। এই 80ৰ ভিতৰত আছে 4টা ইভেণ্ট পাৰ কৰিব লাগিব। ৰানিং দুবাৰ 100 মিটাৰ 100 মিটাৰ আছে তো 18 ছেকেণ্ড 16 ছেকেণ্ড 20, বাকী আকৌ 4.8 কিলোমিটাৰ আছে 20 মিনিটত কোৱালিফাই কৰিব লাগিব। আৰু বাকী তোমালোকৰ চিনাপ আছে 14টা, লং জাম্প আছে 17.5, সকলোতে 20-20কৈ আছে। 20-20ই জোচ দিয়া যে 20ৰ ভিতৰত 20ই পাম, 80ৰ ভিতৰত 80। এনেকুৱাতো ওলাব ক'ৰবাত নহয় ক'ৰবাত, নোলালেও মানে 79 to 78 77 এনেকুৱা কেণ্ডিডেট নিশ্চয় ওলাব। আৰু সেই 3টা পোষ্টত মাত্ৰ 6জন মানুহে হয়তো ভাইভা দিবলৈ পাব। বাকী চাকৰি 6জন নালাগে, 10জনেই পাক ভাইভা দিবলৈ, কিন্তু চাকৰি বা ক্লিয়াৰ কাৰ হ'ব সেই 3জনৰে হ'ব। আকৌ 20 নম্বৰ সেই সাইকোমেট্ৰিক টেষ্টত মাতিব। 20 নম্বৰৰ ভিতৰত 15 দিয়ে 20 দিয়ে, কি হিচাপত তোমালোকে এটেণ্ড কৰা তাত সেইটো তোমালোকৰ পৰা নিৰ্ভৰ কৰিব। গতিকে প্ৰচেছবোৰ এনেকুৱা এতিয়া মানে খুব হাৰ্ড হ'ব। কেৱল কামাণ্ডো কনষ্টেবল বুলিয়েই নহয়, পুলিচতো যে এইবাৰ প্ৰচেছটো যে হাৰ্ড নহ'ব তাৰ কোনো মানে নাই। মানে কেণ্ডিডেট ভয়ংকৰ হৈ গৈছে, বহুত কেণ্ডিডেট হৈছে, এতিয়া পষ্ট কমি আহিছে, কম্পিটিশ্যন হাই হৈ হৈ গৈ আছে। কথাবোৰ তেনেকুৱা হৈছে। এতিয়া পষ্ট যদি 5000ও দিয়ে টাফেই হ'ব, মানে কেণ্ডিডেট বহুত হৈ গৈছে। আৰু সকলোৱে মানে প্ৰেক্টিছ পূৰা লং জাম্প এক্সিলেণ্ট মাৰি দিলে, লং জাম্প এক্সিলেণ্ট আহি যায়, গতিকে সেইটো হিচাপত হৈ গৈছে। বাকী ৰানিং বহুতে মানে কৰি এতিয়া ৰানিং সকলোৱে আহিয়ে গৈছে। এতিয়া ফিজিকেল মানে আগৰ নিচিনা নাই বোলে 22-23 পাই ফিজিকেল মই ৰিটাৰ্ণ দিব পালোঁ, এইটো যুগ নাই এতিয়া। আৰু সাংঘাতিক এতিয়া কম্পিটিশ্যন হৈ গ'ল, মানে এতিয়া মানে প্ৰকাশ কৰিব নোৱাৰি কিছুমান কথাও, মানে ভয়ংকৰ হৈ গৈছে এইটো কথাখিনি, তোমালোকে নিশ্চয় গম পাইছা। গতিকে পষ্টটোত এপ্লাই কৰা, কনষ্টেবল কামাণ্ডোৰ পৰা ডিটেইলছটো যিমান পাৰোঁ সিমান দিবলৈ চেষ্টা কৰিলোঁ। খুব সোনকালেও হয়তো আমি ইণ্টাৰভিউটো হোৱাটো বিচাৰোঁ। এতিয়া বাকী CM ছাৰে জনাব, এপ্লাই হোৱাৰ পিছত আকৌ কেণ্ডিডেটে সুধিবৰ বাবে আৰম্ভ কৰি দিব, ইণ্টাৰভিউ কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া দিব, আকৌ CM ছাৰে ক'ব আমুকটো ডেটত দিম তামুকটো ডেটত দিম। বাকী তাৰ পাছৰ পৰা আকৌ কিমান কি হয়গৈ নাজানো, খালি কামখিনি হোৱাটো বিচাৰোঁ, খুব সোনকালেই হ'ব। কামবিলাক জল্দাজল্দিটো কৰিয়ে আছে, যথেষ্টখিনি কৰি আছে। 3টা পোষ্টেই আহক বা 3000 আহক দি আছে। বাকী সেই পোষ্ট যিমান হ'বতো সিমানেই, কেণ্ডিডেট লাখজন থাকক সিমানটা কেণ্ডিডেটেই চিলেকশ্যন পাব। কিন্তু বাকীখিনি যে অযোগ্য বা বাকীখিনিয়ে যে নোৱাৰে তেনেকুৱা নহয়। কিন্তু কম্পিটিশ্যনৰ বস্তুটোৱে তেনেকুৱা, খালি এপ্লাই কৰা। আৰু তলত আছাম ইয়েৰ 2026ৰ বুকখন দিয়া হৈছে, অৰ্ডাৰ কৰা। আছাম পুলিচ, ADRE, কামাণ্ডো, SI যিকোনো পষ্টৰ বাবে আছাম ইয়েৰ বুকখন বহুত বেছি হেল্পফুল হয়। ডেছক্ৰিপশ্যনত থাকে 2026ৰ আছাম ইয়েৰ বুকখন অৰ্ডাৰ কৰা।